2025 চনটো বিদায় দিবৰ কাৰণে আজি আচলতে ইয়াত প্ৰীতি ভোজ আয়োজন কৰিছোঁ খুমটাই সমষ্টিত বিশেষকৈ প্ৰতিখন বাগিচাৰ পৰা গাঁৱৰ পৰা আমাৰ ইয়াত মানে ৰাইজ আহিছে আৰু ৰাইজ আহিছে এইকাৰণে আহিছে প্ৰীতি ভোজ কৰিব প্ৰীতি ভোজ খাব আৰু এটা আমাৰ একদম বহুত ইম্পৰ্টেণ্ট কথা এটা আছে য'ত নেকি চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ মানুহ বেছি আছে তাত আমি সদায় প্ৰাধান্যটো বিচাৰোঁ কিন্তু কোনো এখন চৰকাৰেও মানে দিবলৈ নিবিচাৰে আজি গোলাঘাট জিলাত আপোনালোকে চাওক সমগ্ৰ অসমৰ কথাটো আছেই 1,40,000 ওপৰত মানুহ আছে 1 লাখ ওপৰত প্ৰায় 1,40,000 মানুহ আছে কিন্তু কি হৈছে আপোনালোকে MLA কেইটা আছে আমাৰ নগণ্য আপোনালোকে আঙুলিত গন্তি কৰিব পাৰে কিন্তু যাৰ নেকি 40,000 50,000 ভোটাৰ আছে তাৰ কিন্তু MLA 2-3টা আছে সেইকাৰণে আমি দুখ পাইছোঁ আৰু আমি এটা কথা সংকল্পবদ্ধ আজি লৈছোঁ যে চাহ জনগোষ্ঠী এলেকাত যদি ভোটাৰ বেছি আছে তোমালোকে কিয় আমাৰ ইয়াত কেণ্ডিডেট দিব নোৱাৰা মুখ্য লক্ষ্য উদ্দেশ্য আমাৰ একেটাই যে অসমৰ সকলো চাহ জনগোষ্ঠী আজি একত্ৰিত হ'ব লাগিব আজি আমি ইয়াত এটা উদাহৰণ দেখুৱাইছোঁ খুমটাইৰ পৰা প্ৰথম উদাহৰণটো আমি খুমটাইবাসী ৰাইজৰ হৈ পৰা আমি প্ৰথম উদাহৰণটো দেখুৱাইছোঁ যে যদি অসমৰ সকলো চাহ জনগোষ্ঠী আদিবাসী লোক একত্ৰিত হয় তেতিয়াহ'লে অসমত চাহ জনগোষ্ঠী আদিবাসীতকৈ অন্য কোনো শক্তিয়ে শক্তিশালী হ'ব নোৱাৰে আজি আমি এটা খালি ইয়াতে সকলোৱে মিলি পেলাই আমাৰ শ্ৰমিক ঐক্য যে আমি যে সকলো একেলগে আছো আমাৰ যে একতা আছে সেই বাৰ্তাটোৱে আজি আমি দিব বিচাৰিছোঁ সকলো অসমবাসী ৰাইজলৈ হয় অতীজৰ পৰা আমি প্ৰতাৰণা হৈয়ে আছো এইটো আমি কোৱা কথা নহয় যদি আমি অতীতটো খুচৰি চাওঁ দেখা যায় প্ৰতিখন চৰকাৰে আমাক চাহ জনগোষ্ঠীসকলক প্ৰতাৰিত কৰি আহিছে গতিকে এইবাৰ চাহ জনগোষ্ঠী ৰাইজ আদিবাসী ৰাইজ এইবাৰ নিৰক্ষৰ হৈ নাথাকে এইবাৰ সকলোৱে একেলগে একেটা কণ্ঠত ওলাই আহিছে আৰু সকলোৱে এটাই মেছেজ দিছে যে এইবাৰ আমাক কোনো কিন্তু প্ৰতাৰণা কৰিব নোৱাৰিব আমাৰ যি অধিকাৰ সেই অধিকাৰ যদি এইবাৰ কোনো চৰকাৰে নিদিয়ে তেতিয়াহ'লে তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ আমি কিন্তু সংকল্পবদ্ধ যোগেশ ভূঞা ওলাই আহিছে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে কোনো ৰাজনৈতিক দলত বা ৰাজনৈতিক ইচ্ছালৈ যোগেশ ভূঞা আজি ওলাই অহা নাই এজন শিক্ষিত ল'ৰা হিচাপে শিক্ষিত যুৱক হিচাপে মই আমাৰ যি পিছপৰা সমাজ সেই সমাজৰ সকলো স্তৰৰ ৰাইজক একত্ৰিত কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ আৰু মই দেখুৱাব বিচাৰিছোঁ যে আমাৰ সকলো স্তৰৰ ৰাইজ যদি আজি একত্ৰিত হয় তেতিয়াহ'লে আমাৰ কিমান শক্তি আমাৰ হাতত আছে আমি নিজৰ শক্তি আমি দেখুৱাব লাগিব ৰাজনৈতিক আমাৰ যিটো শক্তি সেই শক্তি যদি আমি দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে আমি যে সদায় আমাক সকলোৱে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি থাকিব সেইকাৰণে আমি আজি ওলাই আহিছোঁ আমি দেখুৱাব খুজিছোঁ যে প্ৰতিখন বাগিচাই যদি আমি সিদ্ধান্ত কৰোঁ যে এইবাৰ আমি 2026ত খুমটাই সমষ্টিৰ পৰা আমাৰ নিজৰ এজন